সমগ্ৰ শিক্ষা ওদালগুৰিৰ টংলা টাউন মণ্ডল সমর কেন্দ্ৰৰ উদ্যোগত ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত। টংলা টাউন মণ্ডল সমল কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ। ওদালগুৰি জিলাৰ টংলাস্থিত সাতগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ত আজি সমগ্ৰ শিক্ষা ওদালগুৰি আৰু টংলা টাউন মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰন্ধন প্ৰণালী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। টংলা টাউন মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত 11খন প্ৰাথমিক, মজলীয়া, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত 28 গৰাকী ৰান্ধনীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। টংলা টাউন মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতা ৰাণী মহলীয়াই বিশেষ উদ্যোগ লোৱা আৰু ৰাষ্ট্ৰীয় হিন্দী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰতিযোগীসকলক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ৰন্ধন প্ৰণালী উন্নতমানৰ কৰা, চাফ চিকুণতা বজাই ৰখা আৰু থলুৱা খাদ্য শাক-পাচলিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি জানিবলৈ দিয়ে সমন্বয়ক সবিতা ৰাণী মহলীয়াই। অনুষ্ঠানত মধ্যাহ্ন ভোজনৰ জিলা প্ৰগ্ৰেম অফিচাৰ ৰাজু হাজৰিকা, নৱকুমাৰ চহৰীয়া, অৱসৰী কৃতি শিক্ষয়িত্ৰী পূৰ্ণিমা ভূঞা, সমাজসেৱিকা জয়া ডেকা, শিক্ষয়িত্ৰী মিতালী দাস ৰাজবংশী, ছাত্ৰী পূজা চৰকাৰ আৰু পূজা গৌড়ে ৰন্ধন প্ৰণালী প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে। লগতে উক্ত প্ৰতিযোগিতাৰ ফলাফলত প্ৰথম স্থান ৰাষ্ট্ৰীয় হিন্দী প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান সাতগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়, তৃতীয় স্থান নেতাজী বিদ্যাপীঠ এমই স্কুল আৰু নিচুকনি বঁটা টংলা মডেল হাইস্কুলে লাভ কৰে। ওদালগুৰি জিলাৰ ফালৰ পৰা 3টা ক্লাষ্টাৰত কুকিং কম্পিটিশ্যন পাতিবৰ কাৰণে আমাক দিছিল। তাৰ ভিতৰত টংলা টাউন ক্লাষ্টাৰেও আমি সুবিধা পাইছিলোঁ আৰু টংলা টাউন আমাৰ যিটো ক্লাষ্টাৰ, ইয়াত 11খন স্কুল আছে আৰু 11খন স্কুলৰ পৰা ইয়াত আজি অংশগ্ৰহণ কৰিছে। তেওঁলোকে আমাৰ নিৰ্দেশনা আছিল যে তেওঁলোকৰ মিড ডে মিলত কি বনায়, কি খুৱায়, বিশেষভাৱে আজিৰ যিটো মেনু সেইটো আনিব লাগিব আৰু লোকেল তেওঁলোকে কি দিয়ে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ইয়াত চাফ চিকুণতা, তেওঁলোকৰ সাজপাৰ, তাৰপিছত নিউট্ৰিশ্যনৰ যিবিলাক খাদ্য প্ৰয়োজন শিশুৰ বাবে সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু সেইকাৰণে এই আজিৰ কম্পিটিশ্যনটো পতা হৈছে আৰু আমাৰ কেইবাজনো বিচাৰক ইয়াত নিমন্ত্ৰণ কৰি অনা হৈছে। জিলাৰ ফালৰ পৰাই আমাক এইবিলাক নিৰ্দেশনা দিছে, তেখেতসকলে গোটেইখিনি কৰিছে। মাত্ৰ টংলা টাউন ক্লাষ্টাৰে আমি ইয়াত পালন কৰিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।